চাটনিটোৰ ক্ৰেডিটটো আজি মানে এওঁলে গৈছে মানে গোটেইখিনি যোগাৰ কৰি দিছে চাটনি কৰিব মই ললো মোক আকৌ দিছে তাই মানে ভাল পাই মোক চাটনিকে দি আছে দেই জোনাকে মনে মনে ডাইনিঙত উঠি আহিছে এনেই অকমান সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ বন্ধু বান্ধৱীসকল আজি এটা সুন্দৰ ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ আশা ৰাখিছোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব বন্ধু বান্ধৱীসকল মই আজি কলৈ আহিছোঁ বা কাৰ ঘৰলৈ আহিছোঁ প্ৰথমতে অকণমানকৈ আপোনালোকে গম পাইছেই চাগে যেই নহওক বাৰু সুন্দৰকৈ আপোনালোকক বুজাই দিছোঁ এয়া ইতিমধ্যে আহি পাইছোঁহি মানে দেৱজনী লাইফষ্টাইল সকলোৱে আপোনালোকে চিনি পায় কিয় তাইৰ ঘৰলৈ আহিছোঁ সকলোখিনি আপোনালোকে গম পাব যিহেতু তাই আমাৰ গোলাঘাট জামুগুৰি বিলগাঁও ছোৱালী হয় বিয়া হৈছে তাই মানে গোলাঘাটলৈ সেয়েহে এয়া তাইৰ ঘৰলৈ আহি পাইছোঁহি কিয় আহিছোঁ সকলোখিনি আপোনালোকে গম পাব চাই থাকক বন্ধু বান্ধৱীসকল ইতিমধ্যে আহি মই সিহঁতৰ ঘৰ পাই গ'লোহি লগতে এইফালে সোমাই গৈছোঁ এইফালে মোৰ ভাগিন বহি আছে জোনাকক লৈ মানে দেৱজনী ল'ৰাটো লৈ পেলাই বহি আছে ৰুমটো পৰিৱেশটো অকণমান দেখুৱাইছোঁ ইমান সুন্দৰকৈ সজাই থৈছে মানে তাইৰ ভিডিঅ'বিলাকত আপোনালোকে গম পায় খুব পৰিপাটি হয় ছোৱালীজনী আৰু যিসকলে তাইৰ ভিডিঅ' চাই সকলোৱে জানে এয়া ইমান ধুনীয়াকৈ সজাই থৈছে মানে মোৰ দেখি মই ৰ'ব নোৱাৰিলোঁ মই কেমেৰা পকাইহে সেয়েহে অকণমান কেমেৰাটো পকাই আপোনালোককো দেখুৱাইছোঁ মোৰ চেনেলৰ যোগেদি এয়া ল'ৰাটো জোনাকক সকলোৱে চিনি পায় নিশ্চয় যে নহওক বাৰু ৰুমটো অকণমান দেখুৱাইছোঁ ধুনুকৈ আৰু কিয় আহিছোঁ সেইটো কথাও ইতিমধ্যে আপোনালোকক কৈ দিব বিচাৰিছোঁ যিহেতু বহুত দেৰি ৰখাই নথওঁ এয়া তেওঁলোকৰ ফটো চাওক ইমান ধুনীয়াকৈ থৈছে ল'ৰাটো ফটো তাই হাজবেণ্ডৰ এইবিলাক অকণমানিটো এয়া আমাৰ মৰম লগা জোনাকটিয়ে খেলি আছে ধুনুকৈ ভাল লাগিলে মানে সকলোৰে লগতে মাতবোল কৰে ল'ৰাটো খুব মৰম লগা খুব ধুনীয়াকৈ খেলিছে আমাৰ ভাগিনজনীৰ লগত খেলি আছে ইতিমধ্যে চাহ আহি গ'ল আমাৰ মোৰ পৰা মানে যেটো ভিডিঅ' বনাম অকমান নাটক কৰি বনাম মানে তেনেকুৱা ভিডিঅ'বোৰ চলে মই বেলেগকে প্লেনিং এটা কৰি থৈছো ইতিমধ্যে চাহ আহি গ'ল চাহ খাই লওঁ তাৰ পাছতে আৰম্ভ হৈ যাব এতিয়া মেকআপটো কেনেধৰণে কৰে আপোনালোকৰ পছন্দ হয় নে নহয় সকলোখিনি আপোনালোকে জনাব বৰ্তমান দিয়া চুলিখিনি ৰেডি কৰি আছে ভাল কৰিব বুলি আৰু ফটো কেইখনমান চালো বাৰু ইনষ্টাগ্ৰামত ধুনীয়া কৰিছে মেকআপ সেইটো কাৰণে মানে বিশ্বাসটো আহিলে আৰু যেহেতু এডভাৰটাইজ কৰাৰ কথা থাকে সেইটো কাৰণে মেকআপটো ভাল হ'লে ভাল হয় আৰু কিন্তু ছোৱালীজনীকো দেখি মেলিব মেকআপ আৰ্টিষ্ট যেনো লাগিছে তাই মানে নিজেও ধুনীয়াকৈ থাকে গতিকে ভালেই কৰিব আৰু আপোনালোকে ওপৰত এৰি দিয়ে আৰু সকলোবোৰ আপোনালোকে দেখি থাকক আৰু কি কৰে ভগৱানৰ ওপৰত নহয় মই তোমাৰ ওপৰত আহিছোঁ মই ভগৱানৰ ওপৰত তুমি ভগৱানৰ ওপৰত কি কৰে আপোনালোকে দেখি থাকিব মেকআপ কৰোঁতে কিমানখিনি বজাৰ মেলি ল'বলগীয়া হয় চাওকচোন মানে মেকআপৰ সামগ্ৰী কাপোৰ কানি অলংকাৰ সকলোখিনি বাকী আজি মোৰ এইটো চেনেলত আপোনালোকে অকণমান ফানি টাইপত দেখিবলৈ পাব কিন্তু বাকী সকলোখিনি মই সুন্দৰকৈ এইটো চেনেলত দিম চাব অলপকৈ ইতিমধ্যে মেকআপখিনি সম্পূৰ্ণ হৈছে এতিয়া কাপোৰ কানি পিন্ধিবলৈ আছে খোপা হৈ গ'ল বাকী দেখুৱাই আছোঁ আপোনালোকক সম্পূৰ্ণ লুকটো এয়া কেনেকুৱা লাগিছে জনাব এনেও তাই বহুত ধুনীয়া এগৰাকী মানুহ তাইক এনেও ধুনীয়া লাগে আপোনালোকে সকলোৱে দেখিয়ে আছে আজি তাইক কেনেকুৱা লাগিছে অকণমান জনাব আনফালে আপোনালোকক জনাওঁ এটা ফটোশ্বুটেই হওক বা ভিডিঅ'ই হওক বনোৱাটো ইমান সহজ নহয় গোটেই চাওকচোন পৰিৱেশটো দেখুৱাইছোঁ এয়া মানে এতিয়া 4টা বাজি গ'ল এইফালে ফটোশ্বুট চলি আছে সিহঁতৰ ঘৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ আকৌ এবাৰ কৈছোঁ মোৰ ইটো চেনেলত আপোনালোকে আৰু ধুনীয়াকৈ দেখিবলৈ পাব মোৰ এইটো চেনেলত মই ইমান এনেকুৱা ধৰণৰ ব্লগবিলাক দিয়া নহয়েই বেছিকৈ ৰেচিপি দিয়া হয় সেয়েহে তেওঁলোকৰ ঘৰত খোৱা বোৱা কেনেকৈ খাইছিলোঁ কি কৰিছিলোঁ সকলোখিনি পাছলৈ আপোনালোকক দেখুৱাম মানে তাই কি ৰান্ধি আমাক খোৱালে সকলোখিনি দেখুৱাম তাইতো ৰন্ধা বঢ়াত পাকৈতে হয় সেইটো আপোনালোকে জানে এতিয়া আমি বেলেগ এঘৰ মানুহত আছোঁ ওচৰতে এঘৰ মানুহত আছোঁ এয়া ঘৰৰ মালিকনী অকণমানকৈ দেখুৱাই দিছোঁ ইয়াতো মানে ফটোশ্বুট চলি আছে আৰু লগতে ভিডিঅ' বনাই আছে যিয়ে নহওক ময়ো অকণমান লগতে আহিলোঁ যেতিয়া ব্লগ এটা আপোনালোকলৈ হেনেধৰণে আগবঢ়াইছোঁ
তেখেতলোকৰ ঘৰটো ইমান ধুনীয়াকৈ সজাই থৈছে ক'বলৈ কোনো ভাষা নাই সেয়েহে অকণমান দেখুৱাই দিছোঁ আপোনালোকক আহক এতিয়া দেৱজনী কেনেকুৱা লাগিছে চাওক চলো মুছানত দেখুৱাই দিছোঁ চাওক আপোনালোকে কি ধুনীয়া লাগিছে তাই কিবা কথাত ব্যস্ত হৈ আছে মই অকণমান দেখুৱাই দিছোঁ আনফালে এয়াও বেলেগ এঘৰ মানুহ দেই এইটো দেৱজনী ঘৰ নহয় বাৰু ঘৰৰ ওচৰতে এইফালে ফটোগ্ৰাফাৰ দেৱজনী হাজবেণ্ড মই বহি চাহ খাই আছোঁ মানে সেই বেলেগ ঘৰৰ মানুহতে আছোঁ যে তাতে আমাক মানে চাহ খুৱাইছে অকণমান হাঁহি ফূৰ্তি চলি আছে সেইখিনি কিছুমান মই মিউট কৰি দিলোঁ আৰু আহি কইনা সজালেহি আৰু ভাল লাগিলে মোৰো কাম কৰি তাইৰ লগত খুব ভাল লাগিলে আৰু নতুনকৈ আৰম্ভ কৰিছে মানে এনেদৰে ধুনীয়াকৈ তাই আগবাঢ়ি যাব বিচাৰিছে গতিকে তাইৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ নামটো মুনমি দাস আপোনালোকে গম পালে আৰু তাইক ৰিম্পী বুলি জানে সকলোৱে ঘৰ জামুগুৰিত আৰু তাই নতুনকৈ গোলাঘাট টাউনতে একাডেমি কৰিবলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব ন আৰু বহুত ৰিজনেবল প্ৰাইচত মানে কোৰ্চ দিব এমহীয়া কোৰ্চ থাকিব আৰু কোৰ্চৰ শেষত চাৰ্টিফিকেট দিব আৰু লগতে এটা মানে ফটোশ্বুট থাকিব যিসকলে শিকে আৰু লগতে মানে যিসমূহ প্ৰডাক্ট ব্যৱহাৰ কৰা হয় মেকআপ কৰোঁতে ষ্টুডেণ্টে লৈ আহিব নালাগে তোমাৰ ফালৰ পৰাই দিয়া হ'ব ন প্ৰেক্টিচৰ কাৰণে একেবাৰে দিয়ে প্ৰেক্টিচৰ কাৰণে তাত যেতিয়া শিকি থাকিব আৰু আপোনালোকে তাইৰ সৈতে যোগাযোগ কৰিবলৈ মই তাইৰ কণ্টেক্ট নাম্বাৰ দি থ'ম আপোনালোকে যোগাযোগ কৰিব পাৰিব ইমানখিনি ব্যস্ততাৰ মাজতো তাই আমাৰ বাবে চাওকচোন এইফালে মাংস দালি চালাড ডিম চাটনি আচাৰ সকলোখিনি খাবলৈ ৰেডি কৰিছে অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইফালে চাটনি এফালে আচাৰ পাপৰ বনাই দিম এতিয়া হয় নেকি যোৱা পাপৰ বনাই আনা নালাগে নেকি নালাগে দিয়া পাপৰ আজি নালাগে বুজিছা ইমানখিনি আছে ধুনীয়া লাগিছে এতিয়া আমাৰ ডিছখিনি ৰেডি হৈ গ'ল বছ পানী গৰম কৰা একেবাৰে শেষত আপোনালোকক দেখুৱাইছোঁ আৰু মানে কেনেধৰণে খোৱা হ'ব সেয়াই আৰু এই পাকঘৰটো সকলোৱে পৰিচিত কিন্তু আজি মই ডাইৰেক্ট আহি গ'লোঁ কিনো কৰি আছোঁ তাই গৈ থাকে দেৱজনী চেনেলত সকলোৱে গম পায় আজি মোৰ চেনেলতো দেৱজনী পাকঘৰটো ওলাই গ'ল সঁচাকৈ ষ্টাইলটো বৰ ধুনীয়া হৈছে ন খেলি মেলি হৈ আছে যিহেতু আমালৈ খানা বনাই আছে তাই অঁ সেইকাৰণে অকণমান লৰালৰি হৈ আছে খিচিং মিচিং হৈ আছে এইটো একো নাই পাকঘৰত তেনেকুৱা হৈ থাকে আৰু যিয়ে নহওক আপোনালোকে ব্লগটো চাই কেনে পালে জনাবলৈ নাপাহৰিব এইফালে ধোঁৱা ওলাই আছে ভাতৰ দেই এতিয়া আমি খাম গৈ আছে তাই ধাই ধুই আমালৈ উলিয়াবৰ বাবে ধুনীয়া লাগিছে দেই বহুত ধুনীয়াকৈ খোৱালে ক'বলৈ কোনো ভাষা নাই মাংস চালাড সেই গোটেইখিনি আপোনালোকক দেখুৱালোৱে কিছুমানে কয় ডাঙৰ ডাঙৰ মানে ভিডিঅ' ক্ৰিয়েটৰবিলাক বৰ অহংকাৰী কিবা কিন্তু তেনেকুৱা একো কথা নাই সকলোৱে ব্যস্ত থাকে তাৰ মাজতে যে আমাক ইমান ধুনীয়াকৈ খোৱা বোৱা কৰিলে ফটোশ্বুট হ'ল লগতে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহিছোঁ বাই বাই